হেল্ল' গাইছ, কি খবৰ? আৰু মই আজি আহিছোঁ জুবিনদাৰ ঘৰত। আৰু জুবিনদাৰ আজি যিহেতু বাৰ্থডে হয়, 53rd নম্বৰ বাৰ্থডে আজি, আৰু জুবিনদা বিহীন প্ৰথমটো বাৰ্থডে এয়া জুবিনদাৰ। আৰু এয়া জুবিনদাৰ ঘৰৰ ৱালত এনেকৈ জুবিনদাৰ ছবি অঁকা আছে, মায়াবিনী, আৰু ইফালে আছে মন যায়। ধুনীয়া ধুনীয়া ছবি দুখনমান অঁকা আছে। আৰু মই এতিয়া গৈ আছোঁ জুবিনদাৰ ঘৰত। মই ধুনীয়াকৈ দেখাম জুবিনদাৰ ঘৰটো। আৰু মই এডাল নাহৰৰ পুলি লৈ আহিছোঁ, সেইডালৰ ৰুম ইয়াতে। আৰু আগত যেনেকৈ আছিলে জুবিনদাৰ ঘৰটো, ইয়াত কিবা কিবি লিখা আছিলে, 0 মাইল জুবিন হাউচ এনেকৈ আছিলে। আৰু যিহেতু জুবিনদাৰ ঘৰটো বনাই আছিলে, সেইকাৰণে মানে এইবিলাক গেটখন ভাঙি দিয়া হৈছে। আৰু এতিয়া দেখাত এনেকুৱা হৈছে। আৰু সেয়া আহিলে মানে এইখিনিত অলপ কনফিউজ হ'ব। আৰু আগৰ যিবিলাক ভিডিঅ' আছিলে, আগৰ ভিডিঅ'ত দেখিলে মানে এই বস্তুখিনি অলপ বেলেগ দেখি, আৰু বৰ্তমান অলপ বেলেগ দেখি। বহুতে সুধিছিলে যে বৰ্তমান জুবিনৰ ঘৰটো এনেকুৱা কিয়, আগত বেলেগ আছিল নেকি? এইখিনিয়ে কনফিউজ হৈ আছে। আৰু মই গৈ আছোঁ এতিয়া আমাৰ কিং হিয়াৰামঠু জুবিনদাৰ ঘৰলৈ। এয়া গাইছ জুবিনদাৰ ঘৰ চাওক। মই এডাল নাহৰ গছ লৈ আহিছোঁ। এয়া নাহৰ গছ, এডাল ৰুম মই ইয়াতে, নাহৰ গছ ৰুম। আৰু অলপ চাকি ধূপ চাকি লৈ আহিছোঁ। নাহৰ গছ এডাল ৰুম মই ইয়াতে। আৰু বৰ্তমান এয়া জুবিনদাৰ ঘৰটো নিৰ্মীয়মান অৱস্থাত আছে, মানে সম্পূৰ্ণ নহ'লে এনেকুৱা অৱস্থাত জুবিনদাই এৰি গ'ল সপোনৰ ঘৰখন। আৰু মই এতিয়া গৈ আছোঁ ওপৰলৈ, দেখুৱাই থাকিম কি কি আছে। তাৰ আগতে গছডাল ভাবিছিলোঁ গছডাল ৰুই লওঁ ইয়াতে। আপোনালোকে চাব আহিছে নেকি? এতিয়া মই আছোঁ গাইছ জুবিনদাৰ ঘৰখনৰ চোতালত। এইখিনি চোতাল বুলিয়ে ক'ব পাৰি। আৰু ইয়াত দেখিছোঁ বহুতখিনি নাহৰ গছ ৰোৱা আছে। এইবিলাক এনেকৈ বহুতে হয়তো লগাইছে আগতে নাহৰ পুলি, লাইন লাইনকৈ ৰুইছে ইয়াতে। ইয়াত আছে, এইখিনিতো আছে। এতিয়া মই চাওঁ, য'তে ত'তে ৰুব নোৱাৰি এনেকৈ, এইফালেও আছে এনেকৈ ৰোৱা আছে বহুতখিনি নাহৰ গছ। মই এটা ছাইডত ধুনীয়াকৈ, যাতে ভৱিষ্যতে এই গছডালে যাতে মানে একো অসুবিধা নকৰে বা কাটিব লগা নহয়, সেনেকুৱা ঠাইত ৰুম। আৰু দেখিছেনে গাইছ, জুবিনদাই এডাল বেলগছ কাটা নাছিলে। এই বেলডাল, যাৰ কাৰণে মানে কামটো মিলাব পৰা নাছিলে, তাৰ কাৰণে জুবিনদাই গছডাল এনেকৈ ৰাখি দিছে ইয়াতে, বেলগছডাল ধুনীয়াকৈ। আৰু ইয়াতে এনেকৈ চেৰি বনাই দিছে। এইটো চাওক গাইছ, এয়া হৈছে জুবিনদাৰ সপোনৰ ঘৰখন। কি ক'ম আৰু, যিয়ে জুবিনদাই মানে থাকিবই নাপালে। জুবিনদা, আপুনি য'তে আছে সুখত থাকক, শান্তিত থাকক। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। এতিয়া গাইছ, ভাল ঠাই এডোখৰ চাই মানে এই পুলিটো ৰুই দিওঁ ইয়াতে কোনোবা ঠাইত। মানে য'তে ত'তে ৰুবতো নোৱাৰি এনেকৈ, তথাপি চাই লওঁ ক'ত ৰুই দিওঁ গাইছ। যিহেতু মানে বেলেগ বেলেগ ছাইডত আছে এনেকৈ গছ, য'তে ত'তে ৰুব নোৱাৰি, ভাবিছোঁ এইখিনি ঠাইত ৰুই দিওঁ, ৱালৰ কাষতে ইয়াতে ৰুই দিওঁ গছডাল এইখিনি। গছডাল ৰুইছোঁ আজি, কিন্তু মই মাজে মাজে চাব আহি থাকিম এইডাল গছ। আৰু ৰুইছোঁ বুলি নহয় যে ইয়াতে থাকিব লাগে গছডাল,
মানে কিবা কাৰণত হয়তো ট্ৰান্সফাৰ কৰিব লগা হ'ব পাৰে আৰু এই গছডাল নাকাটিলেই হ'ল মানে যদি মানে কিবা কাৰণত গম পায় যে এই গছডাল মানে ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিব লগা হয় নাকাটিলেই হ'ল উঠাই নিয়ে বেলেগত ৰুই দিলেই হ'ল এতিয়া অলপ পানী দিব লাগিব ইয়াতে পানী চাওঁ ক'ত পাওঁ পানী আছে মানে ইয়াতে গম পালে হ'ল আৰু গছডাল ৰুইছোঁ বুলি এনেকৈ বেলেগ নহ'লেও গাইজ ভৱিষ্যতে ক'ব পাৰিম যে মই জুবিনদাৰ ঘৰত আহি এডাল গছ ৰুইছিলোঁ সেয়া গৌৰৱৰ কথা মই নিজকে ধন্য মানিছোঁ যে জুবিনদাৰ ঘৰত আহি মই এডাল নাহৰ গছ ৰুব পাৰিছোঁ সেয়ে ভাল লাগিছে তো গাইজ আমি গছডাল ধুনীয়াকৈ ৰুই দিলোঁ ইয়াতে এতিয়া চাম জুবিনদাৰ ঘৰৰ ভিতৰত অলপমান সোমাই চাম এনেই যিখিনি সোমাব পাৰি চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ চাওঁ ওপৰত কি আছে আৰু কেনেকুৱা অৱস্থাত আছে সেইখিনি বস্তু অলপমান দেখুৱাম আৰু আহিয়ে সোমাই আহিয়ে জুবিনদাৰ ঘৰত সোমাই আহি আপুনি এডাল বেলগছ দেখা পাব মানে এটা মন্দিৰ বুলি ক'ব পাৰি শিৱ মন্দিৰ মই অলপমান উঠি দেখুৱাই দিছোঁ মই চেণ্ডেল খুলি আহিছোঁ ইয়াতে এইডাল আৰু মানে গাইছ এটা কথা গছডাল ইমান ধুনীয়াকৈ ৰাখিছে ইয়াতে আৰু চেৰিটো চাওকচোন ইমান ধুনীয়াকৈ বনাইছে এইটো আৰু ইমান ধুনীয়াকৈ ৰাখিছে এটা কথা কিন্তু বেলেগ হ'লে এই গছডাল হয়তো ইয়াতে নাৰাখিলে হয় আৰু জুবিনদাই যিহেতু প্ৰকৃতি প্ৰেমী আছিলে সেইকাৰণে গছডাল ইয়াত ধুনীয়াকৈ ৰাখি দিছে আৰু বহুত ধৰণৰ গছ আছে বহুত গছ আছে ঘৰৰ ওচৰতে এইবিলাক আছে কৰ্দৈ গছ আছে ইমান ডাঙৰ ডাঙৰ গছ আছে সেইবিলাক মানে ধুনীয়াকৈ ৰাখিছে গছবিলাক আৰু চাৰিওফালে গছ আছে কিন্তু এডাল ডাঙৰ কৃষ্ণচূড়া এডাল আছে আৰু চাৰিওফালে আছে গছ এনেকৈ ইয়াতে এডাল বেলগছডাল আছে এডাল কপৌ ফুলো আছে ইয়াতে আৰু ধুনীয়া দেখিছেনে গাইছ এয়া হৈছে জুবিনদাৰ ঘৰৰ চোতাল বুলি ক'ব লাগিব এইখিনি যিহেতু চোতালে এনেকৈ এতিয়া মই ভিতৰলৈ সোমাই যাম চাওঁ এতিয়া ভিতৰত কি আছে সেইখিনিও মই দেখুৱাই আছোঁ আপোনালোকক ইয়াৰ পৰা এনেকৈ আহিব লাগিব এইটো টাৰ্ণ এটা ৰাস্তাটো এনেকৈ আহিব লাগিব ইয়াৰ পৰা আকৌ এনেকৈ আহিব লাগিব ইয়াৰ পৰা এনেকৈ চাওক জুবিনদা যে আমাৰ মাজত নাই এনেকুৱা নালাগে গাইছ এতিয়াও মানে বিশ্বাসে নহয় জুবিনদা নাই মানে কি ক'ম আৰু এতিয়া গাইছ মই ওপৰলৈ গৈ আছোঁ আৰু গাইছ ইয়াতে দুডাল কৰ্দৈ আছে এই দুডাল দেখিছেনে এয়া কৰ্দৈ এটা সৰি পৰিলে চাওক এইটো জুবিনদাৰ কৰ্দৈ এইডাল আৰু বহুত লাগি আছে গাইছ দেখিছেনে এইবিলাক দেখিছেনে বহুত লাগি আছে কৰ্দৈ আৰু গছ দুডাল ধুনীয়া জেগাত আছে ভাল লাগিছে আৰু গছ দুডাল দেখি মোৰ এটা কথা মনত পৰিছে জুবিনদাই এবাৰ এজন মানুহক কৈছিলে চা ভাই এই গছ দুডালৰ এডাল গছ মতা গছ আৰু এডাল মাইকী গছ তেতিয়া মানুহজনে কৈছিলে যে কেনেকৈ গম পালি এডাল মাইকী গছ বুলি তেতিয়া জুবিনদাই কৈছিলে আৰে ভাই ফিগাৰটো চা না ফিগাৰটো চাই গম পায় যে এইডাল মাইকী গছ মানে এনেকুৱা আছিল জুবিনদা মানে এনেকুৱা ৰসাল মানুহ আছিল তো গাইছ এতিয়া মই গৈ আছোঁ জুবিনদাৰ ঘৰৰ ভিতৰত এইফালে সোমাব লাগিব এইফালে চেৰি আছে এনেকৈ উঠিব লাগিব মই এতিয়া গাইজ বিশ্বাস হোৱা নাই মই জুবিনদাৰ ঘৰত জুবিনদাই নিজে বনোৱা ঘৰত গৈ আছোঁ সোমাই আছোঁ কি কম দুখো লাগি আছে গাইজ বহুত দুখ লাগি আছে আৰু এয়া ফাৰ্ষ্ট ফ্ল'ৰ চাওঁ ওপৰত এইটো ছেকেণ্ড ফ্ল'ৰ
এইটো থাৰ্ড ফ্ল'ৰ দেখিছেনে গাইছ ৰুমবিলাক কি প্ৰকাণ্ড ৰুম আছে এইবিলাক কিমান ধুনীয়াকৈ বনাইছিলে আৰু এইটো ইয়াতে ধুনীয়াকৈ ছবি আঁকা আছে এনেকুৱা এইখিনি দেখুৱাই আছোঁ আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ ধুনীয়াকৈ দেখা যায় গাইছ ইয়াৰ পৰা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ দেখা যায় এয়া ব্ৰহ্মপুত্ৰ আৰু এইডাল আছিলে বেলগছডাল ইয়াতে চাওঁ এই গছডালৰ কাৰণে এইবিলাক ডিজাইন তাৰমানে এনেকুৱা বনাব লগা হৈছে ঘৰটো এয়া হৈছে জুবিনদাৰ ঘৰ আৰু ঘৰটোৰ কাম প্ৰায় 80% হৈয়ে গৈছিলে খালি চৌকাঠবিলাক লগাব লগা আছিলে আৰু বাকী হৈছিলে কাম এয়া চাওক গাইছ এইটো চাদৰ ওপৰত আহিছোঁ আৰু এইটো ৰুম যে দেখিছে গাইছ এইটো মানে জুবিনদাই ষ্টুডিঅ'টো কৰাৰ কথা আছিলে ইয়াত এটা ষ্টুডিঅ' আৰু জুবিনদাই কৈছিলে যে এইখন ৱালত মই এটা ডাঙৰকৈ চিলা আঁকিম এইখন ৱালতে কৈছিলে এটা ডাঙৰকৈ চিলা আঁকিম আৰু চকু দুটা ৰঙা লাইট লগাই দিম আৰু সেই দুটা চকু কৈ জ্বলি থাকিব আৰু মোক চাই থাকিব আৰু মই ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই বিন্দাছ চিঞৰিম বিন্দাছ গান গাম এইখিনি ঠাইতে জুবিনদাৰ সেইটো পৰিকল্পনা আছিলে ইয়াতে ষ্টুডিঅ' কৰাৰ কথা আছিলে ইয়াতে চিঞৰি গান গোৱাৰ কথা আছিলে জুবিনদা কিন্তু নিষ্ঠুৰ নিয়তি আমাৰ মাজৰ পৰা জুবিনদাক লৈ গ'লে জুবিনদাৰ সেই সপোন আধৰুৱা হৈ ৰ'ল এয়া চাওক গাইছ এয়া আছিলে জুবিনদাৰ ষ্টুডিঅ'টো কৰাৰ কথা আছিলে এইটো ৰুমতে আৰু এয়া ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই চিঞৰি গান গোৱাৰ কথা আছিলে জুবিনদাৰ ঘৰৰ চাৰিওফালে গছ তাৰমানে প্ৰতিখন বেলকনিৰ কাষে এনেকুৱা গছ আছে এইবিলাক কৰ্দৈ শাক কিমান ধুনীয়াকৈ লাগি আছে এইবিলাক কৰ্দৈ লাগি আছে এইফালেও গছ আছে এডাল জলফাই গছ আছে ইয়াতে এডাল জলফাই গছ আৰু এইবিলাক বাঁহ আৰু কিবা কিবি আছে এডাল মদাৰ গছ আছে এইবিলাক চাওক গছবিলাক চাওক একদম বিল্ডিঙত লাগি আছে তাৰমানে গছবিলাক এডাল গছো কটা নাই মানে এয়া আছিল প্ৰকৃতিপ্ৰেমী জুবিনদাৰ সান্নিধ্য পোৱাৰ মোৰ সৌভাগ্য নহ'ল এই জীৱনত কিন্তু আমাৰ দিনত জুবিনদা যে আছিল বা জুবিনদাৰ দিনৰ মানুহ আমি সেয়া ক'বলৈ ভাল লাগে সেয়া লৈ আমি গৌৰৱ কৰিম আৰু গাইছ ভবা নাছিলোঁ জুবিনদাৰ ঘৰত এনেকৈ আহিব লাগিব জুবিনদাক ঘৰত আহি শ্ৰদ্ধাঞ্জলি জনাব লাগিব সেয়া কল্পনাই কৰিব পৰা নাছিলোঁ আৰু জুবিনদাৰ প্ৰথমটো বাৰ্থডে সেয়া জুবিনদাৰ ঘৰ আজি উকা কোনো মানুহ নাই আজি জুবিনদাৰ এই ঘৰত গাইছ মই আজি জুবিনদাৰ ঘৰত প্ৰথম আহিছোঁ আৰু মই একচুৱেলি লৈ আহিছে পলাশদাই এয়া পলাশদা আছে পলাশদা হাই কৈ দিয়ক এই পলাশদা আৰু পলাশদাক বহুত ধন্যবাদ যে এনেকুৱা এটা ধুনীয়া ঠাইত লৈ আহিছে মোক এটা পবিত্ৰ ঠাইত লৈ আহিছে তাৰ বাবে পলাশদাক বহুত ধন্যবাদ আৰু ঘৰটোৰ কাম গাইছ 80% মান হৈয়ে গৈছিলে অলপমান কাম বাকী আছিলে সেইখিনিয়ে নাপালে জুবিনদাই দেখা আৰু গাইছ জুবিনদাৰ ঘৰতো আজি ৰাতিপুৱাৰ পৰাই এতিয়া 7টামান বাজিছে মানুহ আহি আছে 2এজনকৈ দাদা এজন আহিছে দাদা আপুনি ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে আজি জুবিনদাৰ বাৰ্থডে বুলি জুবিনদাৰ ঘৰটো এবাৰ চাব বুলি যিহেতু বহুত মানুহ জুবিনদাক মানে এনেকৈ চোৱাৰ সৌভাগ্য নহ'লে জীৱিত অৱস্থাত বা জুবিনদাক এনেকৈ লগ পোৱাটো সম্ভৱ নাছিলেও ময়ো লগ পোৱা নাই আৰু আজি মানে কি ক'ম দেহৰ লোম হিৰহিৰাই গৈছে এইখিনি কথা ক'বলৈ জুবিনদাৰ ঘৰটোত আহিয়ে এনেকুৱা লাগিছে যেন জুবিনদাক ওচৰৰ পৰা পাইছোঁ বা ওচৰৰ পৰা দেখা পাম বা লগ পাম মানে এনেকুৱা এটা অনুভৱ হৈছে এই দাদাও আহিছে নলবাৰীৰ পৰা সুদূৰ নলবাৰীৰ পৰা আহিছে গুৱাহাটী খাৰঘুলিত থকা ঘৰটোলৈ আৰু গাইছ জুবিনদাৰ গেৰেজটো ইয়াতে কৰাৰ কথা আছিলে এইটো আছিলে জুবিনদাৰ গেৰেজৰ কাৰণে এইটো বনাইছিলে ইয়াতে এনেকৈ এইটো ৰখা আছে সেয়াও আধৰুৱা হৈ থাকিলে এইফালে আছিলে ৰাস্তাটো এনেকৈ মানে এইটো টাৰ্ণিং হয় এটা এনেকৈ আহিব লাগে আকৌ এনেকৈ উঠিব লাগে এয়া আছিল জুবিনদাৰ এটা সপোন
যি নেকি ভগৱানে সেইটোও সম্পূৰ্ণ কৰিব নিদিলে। জুবিন দাই সদায় বেলেগৰ কথা ভাবি ভাবিয়ে গ'ল। জুবিন দাই নিজৰ কাৰণে নাভাবিলে। হয়তো জুবিন দাই যদি নিজৰ কথা ভাবিলে হয়, আজি হয়তো আমাৰ মাজত জুবিন দা জীয়াই থাকিলে হয়। সদায় বেলেগৰ কথা ভাবি ভাবিয়ে গ'ল জুবিন দা। আৰু এয়া হৈছে জুবিন দাৰ সপোনৰ ঘৰখন। আৰু ইয়াতেও আছে কেইডালমান নাহৰ গছ। এয়া জুবিন দাৰ ঘৰ। তাৰ সন্মুখতে আছে নাহৰ গছ কেইডালমান। তলত আছে জুবিন দাৰ, কি ক'ম। তো গাইছ, এয়াই আছিল জুবিন দাৰ ঘৰ আৰু জুবিন দাৰ বাৰ্থডে বুলি মই আহিছিলোঁ। যিয়ে নহওক, আহিছোঁ যদিও মানে বেছি ভিডিঅ' কৰিব ইচ্ছাই যোৱা নাই, মনটো ভাল লগা নাই ইয়াত আহি। জুবিন দাক মিছ কৰি আছোঁ বহুত। আৰু জুবিন দা বিহীন জুবিন দাৰ প্ৰথমটো বাৰ্থডে এয়া। মোৰ লগতে ময়ে নহয় অকল, গোটেই অসমবাসী, গোটেই বিশ্ববাসীয়ে এই দুখত দুখী। যিহেতু কি নাই আমাৰ পৰা, জুবিন দা নাই। বাকী বেলেগ বস্তুৰ কথা নকয়, বেলেগ বস্তু যাওক, কিন্তু জুবিন দাই নাই আমাৰ মাজত। মানে কেনেকুৱা লাগে ভাবিলে। মনটো কেতিয়াবা ভাল লাগি উঠে, পিছত আকৌ মনত পৰে যে জুবিন দা নাই আমাৰ মাজত। কি ক'ম গাইছ। যে নহওক, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।